গগৈ জি7 সন্মিলনৰ পূৰ্বে বিশ্বৰ ৰাজনীতিত ধামাকা শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক প্ৰশংসা কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰ উপচাই পেলাইছে যে নৰেন্দ্ৰ মোদী এগৰাকী শক্তিশালী নেতা, সংযমী নেতা, কিন্তু সময়ত তেওঁ আৰু বেলেগ ৰূপ ধাৰণ কৰিব পাৰে, তেওঁ ভয়ানক ৰূপ ল'ব পাৰে। এগৰাকী বিশ্বৰ ভিতৰতে শক্তিশালী নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আৰু জি7 সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক লৈ ভাৰতবৰ্ষক লৈ কৰা এই মন্তব্যৰ পিছত এটা বিশ্বজুৰি এটা চৰ্চা লাভ কৰিছে বিষয়ে অৱশ্যে জনাইছে বিগ ব্ৰেকিং। এই মুহূৰ্তত ভাৰত আমেৰিকাৰ বন্ধুত্বক লৈ ট্ৰাম্পৰ ডাঙৰ স্বীকাৰোক্তি মোদীৰ প্ৰশংসা কৰিছে শক্তিশালী আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ প্ৰশংসা, মোদী অতি শান্ত, সংযমিত আৰু শক্তিশালী নেতা, কিন্তু তেওঁ সময়মতে ভয়ানক ৰূপ ল'ব পাৰে। ট্ৰাম্পৰ প্ৰশংসা, মোদী অতি শান্ত, সংযমিত আৰু শক্তিশালী নেতা, কিন্তু তেওঁ সময় হ'লে ভয়ানক ৰূপ ল'ব পাৰে। জি7 সন্মিলন বৈঠকৰ পূৰ্বে ট্ৰাম্পৰ এই মন্তব্যই জোকাৰি গৈছে আন্তঃৰাষ্ট্ৰীয় মহল। ভাৰত আমেৰিকাৰ বন্ধুত্বক লৈ ট্ৰাম্পৰ ডাঙৰ স্বীকাৰোক্তি। জি7 সন্মিলনৰ পূৰ্বে বিশ্বৰ ৰাজনীতিত ধামাকা। বিশ্বৰ দুই মহাশক্তিধৰ বৈঠকৰ পূৰ্বে ট্ৰাম্পৰ মন্তব্যক লৈ চলিছে চৰ্চা। বিশ্বৰ 7খনকৈ জি7 যি সন্মিলন হ'ব, তাতে শক্তিশালী দেশে অংশগ্ৰহণ কৰিব। আৰু জি7ৰ সেই বৈঠকৰ পূৰ্বে ট্ৰাম্পে ভাৰতবৰ্ষক প্ৰশংসাৰে উপচাই পেলাইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই পেলাইছে। আৰু এই মন্তব্যৰ পিছতে বিশ্বৰ ৰাজনীতিত তুমুল চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। জি7 সন্মিলনৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নতুন আলোচনাৰ সৃষ্টি কৰিছে, নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ফ্ৰান্সত অনুষ্ঠিত জি7 সন্মিলনৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সৃষ্টি হৈছে নতুন চৰ্চা। বিশ্বৰ প্ৰভাৱশালী নেতাসকলৰ মাজত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ উচ্চ প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পে মোদীক এজন অতি শান্ত, সংযমিত আৰু শক্তিশালী নেতা বুলি অভিহিত কৰাৰ লগতে বিশ্ব ৰাজনীতিত মোদীৰ নেতৃত্বৰ এক বিশেষ যে স্থান আছে সেই কথা উল্লেখ কৰিছে। ট্ৰাম্পৰ ভাষ্য, মোদী সাধাৰণতে শান্ত আৰু বিচক্ষণভাৱে সিদ্ধান্ত গ্ৰহণ কৰে, কিন্তু প্ৰয়োজন হ'লে কঠোৰ আৰু দৃঢ় পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰে। মোদী প্ৰয়োজনত কঠোৰ হৈ পৰে। জি7 সন্মিলনৰ ঠিক পূৰ্বে ট্ৰাম্পৰ এই মন্তব্যই কূটনৈতিক মহলত যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিশেষকৈ ভাৰত আমেৰিকাৰ সম্পৰ্ক, বাণিজ্য, কৌশলগত সহযোগিতা, বিশ্ব ৰাজনীতিত দুয়োখন দেশৰ ভূমিকাক লৈ নতুনকৈ আলোচনা আৰম্ভ হৈছে। বিশ্লেষকসকলৰ মতে ট্ৰাম্পৰ এই মন্তব্য কেৱল ব্যক্তিগত প্ৰশংসাই নহয়, বৰঞ্চ ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বজনীন প্ৰভাৱ আৰু স্বীকৃতি হিচাপে গণ্য হৈছে। ফ্ৰান্সত অনুষ্ঠিত হ'ব জি7 সন্মিলন। মোদী আৰু ট্ৰাম্পৰ মাজত প্ৰায় 16 মাহৰ পিছত মুখামুখি এই জি7তেই। আৰু দুয়োগৰাকী নেতাই উষ্ম অভিবাদন বিনিময় কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ মতে বিশ্বৰ প্ৰভাৱশালী গণতান্ত্ৰিক শক্তি ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক আগন্তুক দিনত অধিক শক্তিশালী হোৱাৰ ইংগিত বহন কৰিছে ট্ৰাম্পৰ এই মন্তব্যই। জি7 সন্মিলনৰ মঞ্চত বিশ্বৰ অৰ্থনীতি, কৃত্ৰিম বুদ্ধিমত্তা, এআই, মধ্যপ্ৰাচ্যৰ পৰিস্থিতি, ইউক্ৰেইনৰ সংকট, বৈশ্বিক সুৰক্ষাৰ দিশে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা হ'ব। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কও বিশেষভাৱে আলোচিত হ'ব বুলি ধাৰণা কৰা হৈছে। এতিয়া বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে জি7 সন্মিলনত মোদী ট্ৰাম্পৰ বৈঠকৰ ওপৰত। এই বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, দুয়োখন দেশৰ সম্পৰ্কে কোন নতুন দিশ উন্মোচন হৈ পৰিব, সেয়া জানিবলৈ সমগ্ৰ বিশ্ব অপেক্ষা কৰি আছে। সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখী হৈ পৰিছে মহাশক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভাৰতৰ বন্ধুত্বক লৈ এতিয়া বিশ্বজুৰি চৰ্চা চলিছে। ট্ৰাম্পৰ ডাঙৰ স্বীকাৰোক্তি, মোদীৰ প্ৰশংসাক লৈ তীব্ৰ চৰ্চা সমগ্ৰ বিশ্বজুৰি। জি7 সন্মিলনত ভাৰতৰ সৈতে আলোচনাত বহিব আমেৰিকা, আৰু সেই আমেৰিকাই ভাৰতত আলোচনা বহাৰ পূৰ্বে ভাৰতৰ প্ৰশংসা কৰিছে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ প্ৰশংসা, মোদী অতি শান্ত, সংযমিত আৰু শক্তিশালী নেতা। কিন্তু ট্ৰাম্পৰ প্ৰশংসা কৰি কৈছে যে শক্তিশালী নেতাগৰাকী
সংযমিত যে হৈ থাকে তেওঁ প্ৰয়োজন হ'লে তেওঁ ভয়ংকৰ ৰূপ ল'ব পাৰে অৰ্থাৎ শক্তিশালী নেতা বিশ্বৰ এগৰাকী শক্তিশালী নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সময়মতে তেওঁ কেনেদৰে ৰূপ সলাব পাৰে তেওঁ সময়মতে কঠোৰ হ'ব পাৰে এই কথাই ইয়াকে সূচাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা ভাৰতবৰ্ষ এখন শক্তিশালী দেশ বৰ্তমানৰ প্ৰেক্ষাপটত পৃথিৱীৰ ভিতৰতে ভাৰত যে এক শক্তিশালী দেশ আৰু ভাৰতে প্ৰয়োজনত যে কঠোৰ হ'ব পাৰে তাৰ ইংগিত প্ৰদান কৰিছে ট্ৰাম্পে মোদীক অতি শান্ত সংযমিত শক্তিশালী নেতা বুলি উল্লেখ কৰাৰ লগতে বিশ্ব ৰাজনীতিত মোদীৰ নেতৃত্বৰ যে বিশেষ স্থান আছে সেই কথা ইয়াকে বুজাইছে ট্ৰাম্পৰ ভাষ্য মোদী সাধাৰণতে শান্তৰ বিচক্ষণভাৱে সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰয়োজন হ'লে কঠোৰ আৰু দৃঢ় পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰে জনাইছো ফ্ৰান্সৰ G7 সন্মিলন বিশ্বৰ ৰাজনীতিত এই বিষয়ে চৰ্চা লাভ কৰিছে তুমুল চৰ্চা G7 সন্মিলনৰ আমেৰিকা আৰু ভাৰতে আলোচনাৰ বহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সৃষ্টি হৈছে তুমুল চৰ্চা এই বিষয়ক লৈ চৰ্চা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ প্ৰশংসা কৰিছে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে তীব্ৰ প্ৰশংসাৰে উপচাই পেলাইছে ডনাল্ড ট্ৰাম্প আমেৰিকাৰ শক্তিশালী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা প্ৰশংসা কৰা হৈছে আৰু বিশ্বৰ প্ৰভাৱশালী নেতাসকলৰ মাজত যেহেতু অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ উচ্চ প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মোদীক অতি শান্ত সংযমিত শক্তিশালী নেতা বুলি অভিহিত কৰাৰ লগতে বিশ্ব ৰাজনীতিত মোদীৰ নেতৃত্বৰ যে স্থান আছে এই কথা বুজাই দিছে আৰু প্ৰয়োজনত কঠোৰ আৰু দৃঢ় পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰে বুলি মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে G7 সন্মিলনৰ পূৰ্বে ট্ৰাম্পৰ এই মন্তব্যই কূটনৈতিক মহলত যথেষ্ট গুৰুত্ব লাভ কৰিছে ভাৰত আমেৰিকাৰ সম্পৰ্ক বাণিজ্যিক কৌশলগত সহযোগিতা আৰু বিশ্বৰ ৰাজনীতি দুইখন দেশৰ ভূমিকাক লৈ নতুনকৈ আলোচনা আৰম্ভ হৈছে বিশ্লেষকসকলৰ মতে ট্ৰাম্পৰ এই মন্তব্য কেৱল ব্যক্তিগত প্ৰশংসাই নহয় কেৱল নৰেন্দ্ৰ মোদীকৈ প্ৰশংসা কৰা নাই বৰঞ্চ ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বজনীন প্ৰভাৱ যে আছে তাক স্বীকৃতি প্ৰদান কৰিছে ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত মোদী আৰু ট্ৰাম্পৰ মাজত প্ৰায় 16 মাহৰ পিছত মুখামুখি দুয়োগৰাকী নেতাই উষ্ম অভিবাদন বিনিময় কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পূৰ্বে আলোচনাত বহাৰ পূৰ্বে ভাৰতৰ প্ৰশংসাত এতিয়া পঞ্চমুখ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰু এই প্ৰশংসা কৰাৰ পাছতে এই বিষয়ে তীব্ৰ চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বজুৰি G7 বৈঠকত বহাৰ পূৰ্বে ভাৰত আৰু আমেৰিকাৰ G7 বৈঠকত বহাৰ পূৰ্বে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উচ্চ প্ৰশংসাৰে যে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰু এই বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে জনাইছো G7 সন্মিলনৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰশংসা কৰি কৈছে মোদী এগৰাকী শান্ত সংযমিত শক্তিশালী নেতা কিন্তু প্ৰয়োজনত তেওঁ কঠোৰ হ'ব পাৰে